আজি আমি আলোচনা কৰিম ক্লাছ 9-ৰ ইতিহাস খণ্ডৰ প্ৰথম অধ্যায় ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। এই পাঠৰ অনুশীলনীত থকা সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব। লগতে কিছুমান MCQ আলোচনা কৰা হ'ব যোনবোৰ 99% পৰীক্ষাত কমন আহিব আৰু উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে পঢ়িব পাৰা। আৰু এতিয়া আমি পলম নকৰাকৈ ক্লাছটো আৰম্ভ কৰিম। তোমালোকৰ অনুশীলনীৰ প্ৰথমত দিয়া আছে অতি চমু প্ৰশ্নৰ উত্তৰ। 1 নম্বৰ প্ৰশ্ন, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। মনত ৰাখিবা, প্ৰথমজন নাবিক কোন আছিল? ভাস্কো দা গামা। কিমান খ্ৰীষ্টাব্দত আহিছিলে? 1498 খ্ৰীষ্টাব্দত। আৰু ক'ত আহিছিলে? ভাৰতৰ কালিকট বন্দৰত। এতিয়া কুৱেশ্যন নম্বৰ 2, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল? ইয়াৰ উত্তৰ হ'ব ইংৰাজ নাবিকজন হ'ল ফ্ৰান্সিছ ড্ৰেক। ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰথমতে তোমালোকৰ অনুশীলনীত থকা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰি ল'ম। তাৰপিছত আমি মষ্ট ইম্পৰ্টেণ্ট MCQখিনি আলোচনা কৰিম। চ' তোমালোকে ক্লাছটো শেষলৈকে চাই থাকিবা। এতিয়া কুৱেশ্যন নম্বৰ 3, ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে কেতিয়া প্ৰৱেশ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1599 খ্ৰীষ্টাব্দত ইংৰাজ নাবিক জেমছ মিল্ডেন হলে। কি নাম আছিল? জেমছ মিল্ডেন হল। চ' কোনে প্ৰৱেশ কৰিছিলে? 1599 খ্ৰীষ্টাব্দত ইংৰাজ নাবিক জেমছ মিল্ডেন হলে প্ৰৱেশ কৰিছিল। এতিয়া কুৱেশ্যন নম্বৰ 4, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল? উত্তৰ হ'ব 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন হৈছিল। 5 নম্বৰ কুৱেশ্যন, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা। উত্তৰ হ'ব বেহা বেপাৰ কৰা আৰু দ্বিতীয়টো হ'ল ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। দুটা উদ্দেশ্য লিখিব কৈছে। প্ৰথমটো হ'ল বেহা বেপাৰ কৰা আৰু দ্বিতীয়টো হ'ল ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। এতিয়া 6 নম্বৰ প্ৰশ্ন, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? ইয়াৰ উত্তৰ হ'ব মছলিপট্টনমত। এইটো মছলিপট্টনমত হ'ব, ঠিক আছে? মছলিপট্টনমত, ঠিক আছে? মছলিপট্টনমত 1611 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল। তোমালোকে স্পেলিংটো ঠিক কৰি ল'ব, মছলিপট্টনমত। তাৰপিছত 7 নম্বৰত দিছে ফৰ্ট উইলিয়াম কি? ভেৰি ইম্পৰ্টেণ্ট। উত্তৰ হ'ব কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম হ'ল ফৰ্ট উইলিয়াম। মনত ৰাখিবা। 8 নম্বৰ প্ৰশ্ন, পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱা কোন দুটা মূল ভাগত ভগাব পাৰি? ইয়াৰ উত্তৰ হ'ব যে দুটা ভাগত ভগাব পাৰি। প্ৰথমটো হ'ল মোগল সাম্ৰাজ্যৰ পতনৰ পৰা 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে আৰু দ্বিতীয়তে 1857 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দলৈকে। মনত ৰাখিবা, এইবোৰ পৰীক্ষাত আহিয়ে থাকে। 9 নম্বৰ প্ৰশ্ন, ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট। উত্তৰ হ'ব ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ইংলেণ্ডৰ চৰকাৰক ভাৰত শাসন কৰাৰ ক্ষমতা দিয়াৰ উদ্দেশ্যে প্ৰণয়ন কৰিছিল। এতিয়া 10 নম্বৰ প্ৰশ্ন, যে ভাৰতীয় পৰিষদ আইন কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? উত্তৰ হ'ব 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয়ক আধুনিক প্ৰশাসনৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যে প্ৰণয়ন কৰা হৈছিল। এইখিনিতে তোমালোকৰ অনুশীলনীত থকা অতি চমু প্ৰশ্নৰ উত্তৰবোৰ শেষ হ'ল। এতিয়া আছে চমু বা দীঘল উত্তৰৰ প্ৰশ্ন। প্ৰথমটো প্ৰশ্ন, যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ 3টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হ'ব যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 3টা মূল কৌশলেৰে বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। প্ৰথমটো হ'ল গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ মছলিপট্টনমত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। 3টা লিখিব লাগে। তাৰপিছত এতিয়া দ্বিতীয় নম্বৰটো হ'ল যে ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে বোম্বাই চহৰ লাভ কৰি বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। আৰু তৃতীয়টো কি হ'ব যে জব চাৰ্নেকে বংগৰ নবাবৰ লগত চুক্তি কৰি কলিকতাত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। 3 নম্বৰ প্ৰশ্ন, ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন
কোন? ইয়াৰ উত্তৰ হ'ব ৰবাৰ্ট ক্লাইভে। ৰবাৰ্ট ক্লাইভে তেওঁ যুদ্ধ আৰু মিত্ৰতাৰ জৰিয়তে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিছিল আৰু পলাচী যুদ্ধত বিজয়ী হৈ ব্ৰিটিছ সাম্ৰাজ্যৰে লাইখুটা স্থাপন কৰিছিল। এতিয়া 4 নম্বৰ প্ৰশ্ন, চিপাহী বিদ্ৰোহ সৃষ্টিৰ 4টা কাৰণ লিখা। মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো, ভালকৈ পঢ়িবা। 2টাও আহে আৰু 4টাও লিখিব আহে। 4টা কাৰণ কি? চিপাহী বিদ্ৰোহ হোৱাৰ 4টা কাৰণ কি? প্ৰথমটো কাৰণ হ'ল যে ৰাজনৈতিক কাৰণ, যেনেকৈ স্বত্ব বিলোপ নীতি। 2য় নম্বৰ হ'ল অৰ্থনৈতিক কাৰণ, ৰজা আৰু জমিদাৰসকলৰ আয়ৰ পথ বন্ধ হোৱা। 5 নম্বৰ কাৰণ সামাজিক কাৰণ, ইংৰাজৰ সামাজিক সংস্কাৰ। আৰু 4 নম্বৰটো হ'ল ধৰ্মীয় কাৰণ, খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰ চেষ্টা। এই 4টা বিষয়ৰ কাৰণে কি চিপাহী বিদ্ৰোহ সৃষ্টি হৈছিল। 5 নম্বৰ প্ৰশ্ন, চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। চিপাহী বিদ্ৰোহ হৈ যোৱাৰ পিছত কি ফলাফল পালে তাৰে 4টা উল্লেখ কৰিব লাগে। উত্তৰ হ'ব যে উত্তৰ হ'ব চিপাহী বিদ্ৰোহৰ 4টা ফলাফল হ'ল, প্ৰথমটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অৱসান। 2য় হ'ব দেশীয় ৰজাসকলৰ অধিকাৰ অক্ষুণ্ণ ৰখা। 3য়টো হ'ব ভাৰতত জাতীয়তাবাদৰ সূচনা। 4ৰ্থ হ'ব ব্ৰিটিছ চৰকাৰে ভাৰতীয় প্ৰশাসনৰ অংশীদাৰ কৰা। এতিয়া আছে 6 নম্বৰ প্ৰশ্ন, ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা। উত্তৰ হ'ব প্ৰথমটো হ'ল ভাৰত শাসনৰ দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতলৈ যায়। 6 নম্বৰ ভাৰত সচিবৰ পদ সৃষ্টি কৰা হয়। 9 নম্বৰ গভৰ্ণৰ জেনেৰেলক ভাইচৰয়ৰ খিতাপ দিয়া হয়। 10 নম্বৰ কোম্পানীৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰা হয়। এইবাৰ উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে, তোমালোকে বহুত কম সময়তে ভালকৈ পঢ়িলে হৈ যাব। চ' তোমালোকে পলম নকৰাকৈ সোনকালে সময়ৰ লগতে তোমালোকে পাৰ্টবোৰ শেষ কৰি যাবা, যিহেতু ফাৰ্ষ্ট ইউনিট পৰীক্ষা তোমালোকৰ বেছি দিন নাই। চ' তোমালোকে বস্তুবোৰ সোনকালে ৰেডি কৰি যাবা। 7 নম্বৰ প্ৰশ্ন আছে, লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা। প্ৰথমটো হ'ল উদৰ শিক্ষা সংস্কাৰ আঁচনি প্ৰৱৰ্তন কৰি শিক্ষা ব্যৱস্থাৰ উন্নতি সাধন কৰিছিল। আৰু 2য়টো হ'ল সেনাবাহিনীত সংস্কাৰ কৰি মিশ্ৰিত সেনা গঠন কৰিছিল। 8 নম্বৰ প্ৰশ্ন, ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ বা 2টা দোষ লিখা। উত্তৰ হ'ব প্ৰথমতে আমি 2টা গুণ লিখিম, যে ভাৰতীয় বিধানমণ্ডলত স্থান দিয়া হৈছিল। আৰু 2য়টো হ'ল কেন্দ্ৰীয় বিধানমণ্ডলক ৰাজহ বা বিত্তৰ ক্ষেত্ৰত ক্ষমতা দিয়া হৈছিল। এতিয়া 2টা দোষ লিখিম আমি। তোমালোকে দেখা পাইছা নিশ্চয় উত্তৰবোৰ কিমান চুটিকৈ লিখি দিয়া হৈছে। ক নম্বৰ প্ৰশ্ন, ভাৰতীয়সকলক প্ৰকৃত প্ৰতিনিধিত্ব দিয়া হোৱা নাছিল। 6 নম্বৰ ভাইচৰয়ক বিধানমণ্ডলৰ পৰামৰ্শ উলংঘা কৰাৰ ক্ষমতা দিয়া হৈছিল। এই 2টা হ'ল দোষ আৰু এই 2টা হ'ল গুণ। 9 নম্বৰ প্ৰশ্ন, ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্তশাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা। উত্তৰ হ'ব প্ৰথমটো হ'ল লৰ্ড ৰিপনে স্থানীয় স্বায়ত্তশাসনৰ পৰিৱৰ্তন কৰিছিল। 6 নম্বৰ হ'ব আঞ্চলিক পৰিষদ আৰু প্ৰাথমিক বৰ্ড গঠন কৰা হৈছিল। 9 নম্বৰ হ'ব নগৰাঞ্চলত পৌৰসভা আৰু নগৰপালিকা গঠন কৰা হৈছিল। 10 নম্বৰ প্ৰশ্ন, অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল। উত্তৰ হ'ব কেনেকৈ হৈছিল। প্ৰথমটো কাৰণ হ'ল 1853 খ্ৰীষ্টাব্দত ভাৰতীয়সকলক লোকসেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি দিয়া হৈছিল। 6 নম্বৰ হ'ল 1864 খ্ৰীষ্টাব্দত সত্যেন্দ্ৰনাথ ঠাকুৰে প্ৰথম ভাৰতীয় হিচাপে লোকসেৱাৰ পদবী লাভ কৰিছিল। 9 নম্বৰ হ'ল লৰ্ড লিটনৰ সময়ত ভাৰতীয়সকলক লোকসেৱাৰ পদবী দিয়াৰ ব্যৱস্থা কৰা হৈছিল। 11 নম্বৰ প্ৰশ্ন, ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱাত 3টা পাৰ্থক্য লিখা। 3টা পাৰ্থক্য লিখিলে কি হ'ব? প্ৰথমটো হ'ল ব্ৰিটিছৰ সময়ত পৰীক্ষা লণ্ডনত অনুষ্ঠিত হৈছিল আৰু স্বাধীন ভাৰততে অনুষ্ঠিত হয়। 6 নম্বৰ হ'ল ব্ৰিটিছৰ সময়ত প্ৰাৰ্থীৰ বয়সৰ সীমা 22 বছৰ আছিল। স্বাধীন ভাৰতত 25 বছৰলৈ বৃদ্ধি কৰা হৈছিল। 9 নম্বৰ হ'ল ব্ৰিটিছৰ সময়ত পৰীক্ষা সৰ্বভাৰতীয় আছিল, কিন্তু স্বাধীন ভাৰতত প্ৰাদেশিক পৰীক্ষাও অনুষ্ঠিত হৈছিল।
এইখিনিতে তোমালোকৰ পাঠৰ অনুশীলনীত থকা যিমানখিনি প্ৰশ্ন উত্তৰ আছিলে গোটেইখিনি আমি আলোচনা কৰি শেষ কৰিলোঁ। এতিয়া আমি আলোচনা কৰিম মষ্ট ইম্পৰ্টেণ্ট MCQ বা মাল্টিপল চইচ কুৱেশ্যন। তোমালোকে সকলোৱে জানা তোমালোকৰ 45% মাৰ্কছ তোমালোকৰ MCQৰ পৰা আহে। চ' এইখিনি তোমালোকে এৰিব নোৱাৰা, MCQ তোমালোকে পঢ়িব লাগিব, কাৰণ এইবিলাক অলপ পঢ়িলে সোনকালে আমি 45 নম্বৰ পৰীক্ষাত লাভ কৰিব পাৰি। আৰু এইবাৰ 99% তোমালোকৰ পৰীক্ষাত কমন আহিব। প্ৰথমটো MCQ, কনষ্টাণ্টিনেপল তুৰ্কীসকলে দখল কৰিছিল, কেতিয়া দখল কৰিছিল? 4টা উত্তৰ দিয়া আছে, তাৰে ভিতৰত এটা হয়। কোনটো হয়? এইটো হ'ব খ নম্বৰটো হয় 1853 খ্ৰীষ্টাব্দত। মই অকল এনচাৰবোৰ কৈ যাম, নহ'লে ক্লাছটো দীঘল হৈ যায়। 2 নম্বৰ হ'ব ভাস্কো দা গামাই নতুন জলপথ আৱিষ্কাৰ কৰিছিল। কিমান চনত আৱিষ্কাৰ কৰিছিল সকলোৱে তোমালোকে নিশ্চয় জানা, আমি ওপৰত পঢ়ি আহিছোঁ 1498 খ্ৰীষ্টাব্দত। তাৰপিছত 3 নম্বৰত দিয়া আছে ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল? তোমালোকে সকলোৱে জানা 1600 চনত গঠন হৈছিল। গ নম্বৰটো কাৰেক্ট এনচাৰ। তাৰপিছত দিয়া আছে উইলিয়াম হকিন্সে কিমান খ্ৰীষ্টাব্দত জাহাংগীৰক সাক্ষাৎ কৰিছিল? ইয়াৰ উত্তৰ হ'ব ঘ নম্বৰটো হ'ব 1609 খ্ৰীষ্টাব্দত জাহাংগীৰক সাক্ষাৎ কৰিছিল। 5 নম্বৰ MCQ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য আছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য কি আছিল? বেহা বেপাৰ কৰাৰ প্ৰধান উদ্দেশ্য আছিল। 6 নম্বৰ প্ৰশ্ন, 1611 খ্ৰীষ্টাব্দত কোন ঠাইত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হ'ব মছলিপট্টনমত। এইটো তোমালোকে ঠিক কৰি ল'বা, স্পেলিং মিষ্টেক হৈছে। মুছলেদি প ট মাজত এটা ন দিব, মছলিপট্টনমত। ভালকৈ কৈছোঁ, মছলিপট্টনমত, এনেকৈ পট্টনমত, ঠিক আছে, মছলিপট্টনমত এনেকৈ লিখি ল'বা তোমালোকে। এতিয়া 7 নম্বৰ MCQ, ফৰ্ট উইলিয়াম নামটো কাৰ সন্মানাৰ্থে ৰখা হৈছিল? ইয়াৰ উত্তৰ হ'ব তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে ফৰ্ট উইলিয়াম নামটো ৰখা হৈছিল। 8 নম্বৰ MCQ, কলকাতাৰ ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্ৰ স্থাপন হৈছিল। কেতিয়া স্থাপন হৈছিল? 1760 চনত স্থাপন হৈছিল। 9 নম্বৰ প্ৰশ্ন, পলাচীৰ যুদ্ধ কিমান চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1757 চনত হৈছিল। 10 নম্বৰ MCQ, ভাৰতত ঔপনিৱেশিক সাম্ৰাজ্য স্থাপন কৰিছিল। ইয়াৰ উত্তৰ হ'ব ৰবাৰ্ট ক্লাইভ। মনত ৰাখিবা, ৰবাৰ্ট ক্লাইভে কৰিছিল। তাৰপিছত আছে 11 নম্বৰ MCQ, পৰাধীন ভাৰতৰ ব্ৰিটিছ আসনক কেইটা ভাগত ভগাব পাৰি? ইয়াৰ উত্তৰ হ'ব 2টা ভাগত ভগাব পাৰি, মনত ৰাখিবা। 12 নম্বৰ MCQ, ভাৰতৰ প্ৰথমটো স্বাধীনতা সংগ্ৰাম কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব 1857 চনত হৈছিল। 13 নম্বৰ MCQ, চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1857 চনত হৈছিল। 14 নম্বৰ MCQ, 1765 চনত কি চুক্তি হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এলাহাবাদ চুক্তি হৈছিল। 15 নম্বৰ MCQ, বংগত দ্বৈত শাসন প্ৰৱৰ্তন হৈছিল কেতিয়া? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1765 চনত হৈছিল। চ' এইখিনিতে আমি তোমালোকৰ পাঠত থকা গোটেইখিনি প্ৰশ্ন উত্তৰৰ লগতে কিছুমান ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে ক্লাছটো ভালকৈ বুজি পাইছে। ক্লাছটো লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা, আৰু ৰামনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ সকলোকে।